হয়, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈত। ইয়াত ডিগবৈ বুলি ক'লে সাধাৰণতে এছিয়াৰ দ্বিতীয় বৃহত্তম তেল শোধনাগাৰ আছে আৰু এই যি ডিগবৈ বুলি ক'লে যি দুখ অনুভৱ কৰিছে ৰাইজে দুখ অনুভৱ কৰে চিনাকি দিবলৈ মোৰ সতীৰ্থই দেখুৱাব ইয়াত যি সমাগত লোকসভা নিৰ্বাচন তাৰ সমান্তৰালভাৱে এই কি উন্নয়ন কৰিলে আমি তাৰ সৰজমিন তদন্ত কৰিবলৈ আহিছোঁ। ইয়াতে ডিগবৈ মাজমজিয়া এটা পথৰ দুৰৱস্থা যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে মোৰ সতীৰ্থই দেখুৱাই আছে এই ৰাষ্ট্ৰীয় ঘাইপথেদি কিমান বিপদসংকুল যাত্ৰা কৰিবলগীয়া আছে। ইয়াত বিধায়ক আছে, সাংসদ আছে, তেওঁলোকৰ কোনো ধৰণৰ ইয়াত কাণসাৰ নাই আৰু হঠাতে কৈ থাকে তেওঁলোকে ইয়াত উন্নয়ন হৈছে, ডিগবৈত উন্নয়ন হৈছে বুলি কয়। এই উন্নয়ন কিমান দূৰলৈ সম্ভৱ হৈ পৰিছে এয়া আমি সৰজমিন তদন্ত কৰি দেখুৱাইছোঁ। এয়া ডিগবৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য, মূল পথটোৰ দৃশ্য, কেনেধৰণে ইয়াত খলা বমা এক বিপদসংকুল যাত্ৰা মোৰ সতীৰ্থই দেখুৱাই আছে। ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছে। ডিগবৈ তৈলনগৰী ডিগবৈ বুলি ক'লে সাধাৰণতে সকলোৱে জানে যে এছিয়াৰ বৃহত্তম দ্বিতীয় তেল শোধনাগাৰ আছে বুলি জানে, কিন্তু ইয়াৰ মূল পথটো কেনেকুৱা ধৰণৰ মোৰ সতীৰ্থই দেখুৱাই আছে। ইয়াত লাজ লগা অনুভৱ হয়, আমাৰ ডিগবৈ বুলি ক'লে চিনাকি দিবলৈ লাজ লগা অনুভৱ হয়। ইয়াৰে এই বিষয়ে আমি কথা পাতিবলৈ আমাৰ ছাত্ৰ নেতা এগৰাকী কাষলৈ যাব বিচাৰিছোঁ। কি ক'ব, ডিগবৈত উন্নয়ন হৈছেনে? উন্নয়নৰ ফফুলা স্বৰূপটো আপোনালোকে ইতিমধ্যে কেমেৰা পাৰ্চনে দেখাইছে। এই দুৰৱস্থা ইয়াত মাহেকে পষেকে দুৰ্ঘটনা সংঘটিত হৈ থাকে, কিন্তু না সাংসদে ইয়াৰ গম পায় না বিধায়কে ইয়াক কিবা কাণ সাৰ দিছে। আপুনি যদি চাই প্ৰত্যেক সপ্তাহতে ইয়াত এটা হ'লেও দুৰ্ঘটনা সংঘটিত হয়, কিন্তু ইয়াৰ প্ৰতি বিধায়ক হওক সাংসদৰ হওক তেওঁলোকৰ কোনো ব্যৱস্থা লোৱা নাই। তেওঁলোক আচলতে অকল আছে আৰু তেওঁলোকে নিজৰ বিলাসী জীৱন যাপনত ব্যস্ত হৈ আছে। ৰাইজে কি দুৰ্ভোগ ভুগিব লগা হৈছে তাৰ প্ৰতি তেওঁলোকৰ কোনো কাণসাৰ নাই। তেওঁলোকে ৰাইজৰ ফালে পিঠি দি নিজৰ বিলাসী জীৱন যাপন কৰাত নিজে দিল্লী দিছপুৰ অহা যোৱা কৰি আছে, কিন্তু নিজৰ সমষ্টিটো কি অৱস্থা হৈ আছে তেওঁলোকে গম নাপায়। তেওঁলোকে আগন্তুক নিৰ্বাচনত কি মুখ লৈ ৰাইজৰ মুখলৈ আহিব, তেওঁলোকৰ কামৰ নমুনা কি? তেওঁলোকৰ আচলতে একোজন অধ্যক্ষ আৰু অকমান্য সাংসদ আৰু বিধায়ক দুইজনকে মই কৈছোঁ, ডিব্ৰুগড় লোকসভা সমষ্টিৰ দুজন সাংসদ আৰু ডিগবৈ সমষ্টিৰ বিধায়ক দুইজনে অধ্যক্ষ আৰু অকমান্য দুজন বিধায়ক সাংসদ, সেয়ে জনতাই এনেকুৱা দুৰ্ভোগ ভুগিব লগা হৈছে। ইয়াৰ আগতেতো যথেষ্ট দুৰ্ঘটনা সংঘটিত হৈছে। কি আহ্বান শেষ মুহূৰ্তত সমাগত লোকসভা নিৰ্বাচন আছে, কি প্ৰত্যাহ্বান জনাব? আচলতে সঁচা কথা ক'বলৈ গ'লে তেওঁলোকৰ পাপৰ ফল জনতাই ভুগি আছে। তেওঁলোকক ভোট দি যি ভুল কৰিলে ৰাইজে তাৰে পাপৰ ফল আজি জনতাই ভুগিব লগা হৈছে। তেওঁলোকক ভাল বুলি উঠাইছিলে, কিন্তু কাল হ'ল ভৱিষ্যত পাছলৈ গৈ তেওঁলোকে নিজৰ এই দেখিছে এই ৰাস্তাত অলপ পিছত দেখিব ইয়াত দুই এখন গাড়ী ফচিব। আপোনালোকে সদায় প্ৰত্যেক দিনাই ইয়াত দুৰ্ঘটনা সংঘটিত হয়, কিন্তু তেওঁলোকৰ কোনো কাণসাৰ নাই। আচলতে অকমান্য আৰু অধ্যক্ষ, মই আকৌ কৈছোঁ, আছে গৰু নাবাই হ'ল হোৱাতকৈ নোহোৱাই ভাল। তেনেকুৱা সাংসদ আছে, সাংসদ নকৰে কাম, তেনেকুৱা সাংসদ হোৱাতকৈ নোহোৱাই ভাল। হয়, ধন্যবাদ জনাইছোঁ। যথেষ্ট ক্ষোভ আছে, ছাত্ৰ নেতাগৰাকীয়ে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। ইয়াৰ উপৰি ডিগবৈ সমষ্টিৰ যিসকল ৰাইজ আছে তেওঁলোকে যথেষ্ট ক্ষুণ্ণ হৈ পৰিছে। আৰু মই যিটো পথ দেখুৱাইছোঁ এয়া হৈছে 38 নং ৰাষ্ট্ৰীয় ঘাইপথ ডিগবৈ তৈলনগৰী এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ শোধনাগাৰ আছে। মই অনুৰোধ জনাইছোঁ ইয়াৰ বিধায়ক যি আছে সুৰেন ফুকন ডাঙৰীয়া আৰু সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, আপোনালোকে AC ৰুমত বহি প্ৰত্যক্ষ কৰিলে নহ'ব। ইয়াত আপোনালোকে আমি যি সৰজমিন তদন্ত কৰিছোঁ এনেধৰণে আপোনালোকে প্ৰত্যক্ষ কৰক, তেহে এই ডিগবৈ ৰাজপথ উন্নয়ন হ'ব আৰু উন্নয়নৰ জয়গান গাব পাৰিব।